এতিয়া আমি ধান লৈ যামগৈ, ধান বেচিব নোৱাৰোঁ আমি, সেইটো দামত ধান দিলে আমাৰ অৱস্থা তেনে কাহিল। আৰু বেপাৰীসকলে যিটো সিহঁতে বুদ্ধি পাক সাজি লৈছে, এইটো কাৰণে তেওঁলোকক পুলিচৰ ব্যৱস্থা কৰক। 550 টকা ধানৰ দাম দিয়ে, 500 টকা ধানৰ দাম দিয়ে। 500 টকা ধানৰ ৰেট আছে নেকি? তেওঁলোকক পুলিচ আনি ধানটো জব্দ কৰি উপযুক্ত ব্যৱস্থা কৰক, নহ'লে পাব্লিক আমাৰ দেউলীয়া হৈ যাব, ঠিকতে মৰি যাব। ধান বিক্ৰী কৰা নাই, আমি ঘৰ লাগি লৈ যামগৈ এতিয়া। 550 টকাত আমি ধান কেনেকৈ বিক্ৰী কৰিম? আজি এনেকুৱা মানুহ আছে নিজৰ মাটি নাই, 4 বিঘা লোকৰ চুক্তি লৈছে, মটৰ চুক্তি দিব লাগিব 2000, মাটি চুক্তি দিব লাগিব, কায়ে কামলা তেওঁতো অকলে কেতিয়াও নোৱাৰে। এতিয়া সেই মানুহজনৰ কি অৱস্থা হ'ব? ধানৰ বজাৰ এনেকুৱা বেয়া হৈছে, বেপাৰী সন্থা মানে কথা পাতি লৈছে, সিহঁতৰ কথা মতে 550 টকা ধানৰ দৰ, কিন্তু এটা হাজিৰা দাম 550, 500, 600 খুৱাই বুৱাই। আৰু এবিঘা মাটি ধান কাটিব যাওঁতে 3000 টকা, আৰু গাড়ী ভাড়া অন্যান্য খৰচটো এবিঘা মাটি খেতি কৰিবলগীয়া হ'লে খেতি কাটিব হোৱালৈকে 7000 টকা খৰচ। এতিয়া বেপাৰীয়ে আমাক সেইটো আমাক দিয়া নাই, আমাক দিছে 550। আমি ধান বেচিব নোৱাৰি এতিয়া ঘৰ লাগি ধানটো লৈ যাব ওলাইছোঁ। এতিয়া আমি কি কৰিম? আমাৰতো বেপাৰীয়ে দাম নিদিলেতো আমি এতিয়া কাক দি যাম? আমি এতিয়া আজি মুহূৰ্তত এতিয়া আকৌ ট্ৰেক্টৰে ধান আনিব লাগে, ট্ৰেক্টৰে ধান আনিবলগীয়া হ'লে 1000 টকা লাগে বিঘা।